গুৱাহাটী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিলোঁ আৰু যেতিয়া প্ৰাৰ্থীৰ তালিকাখন ওলাল স্বাভাৱিকতে অলপ মনটো বেয়া লাগিছে, দুখ লাগিছে, অলপ ক্ষুভতো আছিল আৰু আপোনালোকক বা এনেকুৱাকৈ মোৰ ক্ষোভটো প্ৰকাশো কৰিছিলোঁ ফেচবুকৰ জৰিয়তে বা আপোনালোকৰ জৰিয়তে। কিন্তু মানে এটা কথা মই মোৰ বাইকবিলাক চালে পাব যে মই কৈছিলোঁ যে মই সদায় বিজেপি আছিলোঁ, আছোঁ আৰু ভৱিষ্যতেও থাকিম। যদি মই ইণ্ডিপেণ্ডেণ্ট হিচাপেও খেলোঁ তেতিয়াও মই বিজেপি আৰু মই বহুত পুৰণা স্বয়ংসেৱক, গতিকে মোৰ ভিতৰত এটা বিজেপিৰ প্ৰতি দুৰ্বলতা সদায় থাকিব, খং আছে, অভিমান আছে। তেতিয়া তাৰপিছত ডিপ্লুৰঞ্জন শৰ্মা মোৰ তালৈ গ'ল, কথা বতৰা পাতিলোঁ আৰু ডিপ্লুক দেখিয়ে মানে মোৰ অলপ কি আৰু একেলগে বহুদিন কাম কৰিছোঁ, একেটা মানে মোৰ ভাতৃসম। মই আৰু তাক মানে সি মোক বহুত যেতিয়া ৰিকুৱেষ্ট কৰিলে মই তাক আৰু না ক'ব নোৱাৰিলোঁ আচলতে। আৰু সেইটোৱেই আচলতে বিজেপি। বিজেপিৰ আমাৰ মাজত ইমান মৰম চেনেহ আছে, ইমান ভাতৃত্ববোধ আছে যে ডিপ্লুৱে যেতিয়া মোক ক'লে যে শান্তনুদা আপুনি মানে মোক সমৰ্থন কৰা উচিত, আপুনি মোক এয়া কৰক, আশীৰ্বাদ কৰক, তেতিয়া আৰু মই মানে ভাবিলোঁ যে হয়, মানে মোৰ ব্যক্তিতকৈ, মোৰ নিজতকৈ দলৰ কথা চিন্তা কৰা উচিত, বিজেপি দলৰ কথা চিন্তা কৰা উচিত, দেশৰ কথা চিন্তা কৰা উচিত আৰু আমি এইবোৰ কৰি থকাৰ কাৰণে দলৰ যাতে ক্ষতি নহয় সেইটো মোৰ মূৰত বিশেষভাৱে আচলতে ক্ৰিয়া কৰিলে। কাৰণ বিজেপিৰ চৰকাৰ হ'ব লাগিব, অসমৰ কাৰণেই বিজেপি দলৰ চৰকাৰ হোৱাটো বহুত প্ৰয়োজন আছে। তা সেইবাবেই মই আজি আহিছোঁ। আজি মোৰ ভাইটিটোক আশীৰ্বাদ দিয়া মানে মই আৰু নিৰ্বাচন খেলি পেলাই তাক আকৌ বিপদত পেলোৱাৰ নিচিনা কথা, বা মই আশীৰ্বাদ যদি কাৰোবাক দিওঁ অন্তৰৰ পৰাই দিছোঁ। গতিকে মই ডিপ্লুৰ বিৰুদ্ধে ইলেকশ্যন খেলিবলৈ নাযাওঁ আৰু ডিপ্লুক যিমানখিনি পাৰোঁ মই যেনেকৈ পাৰোঁ সহায় কৰিম। আৰু মোৰ কথাটো সেইটোৱেই যে আমাৰ মানে এইখনৰ কাৰণে মোৰ ক্ষোভ বা মোৰ দুখ বা মোৰ এইটোৰ কাৰণে যাতে দলটোৰ ক্ষতি নহয় বা আমাৰ চৰকাৰখনৰ যাতে ক্ষতি নহয় সেইটো মোৰ প্ৰথম উদ্দেশ্য আৰু চৰকাৰ হ'ব লাগিব। কিন্তু কথাটো কি, মই যে সেই কট্টৰ বিজেপি, কট্টৰ মানে RSS, সেইটোৰ কাৰণেই আচলতে মোৰ প্ৰত্যেকবাৰে আৰু নাজানো মোৰ মনটোও চাগে অলপমান মানুহটোৰ মোৰ কেৰেক্টাৰটো কিজানি এনেকুৱা, মই বেছিকৈ কঠোৰভাৱে হয়তো ধৰি থাকিব পৰা নাই। মানে ডিপ্লুক মই আচলতে না কোৱাটো বা তাৰ বিৰুদ্ধে খেলিম বুলি কোৱাটো মোৰ কাৰণে সম্ভৱ নহয়।